বিহাৰৰ শিপিনীয়ে বৈ দিয়া শাৰী পিন্ধি বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ চৰ্চাত বিত্তমন্ত্ৰীয়ে পৰিধান কৰা মধুবনী শাৰী কিয় বিহাৰৰ হস্ততাঁত শিল্পীয়ে উপহাৰ দিয়া শাৰীকে বাছনি কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে বিহাৰ আৰু দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে সংসদত দাখিল কৰিলে 2025 বৰ্ষৰ বাজেট সোণালী ৰঙৰ কাৰুকাৰ্যৰে এখন বগা ৰঙৰ শাৰীত দেখা গ'ল বিত্তমন্ত্ৰীগৰাকী সংসদত বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে পৰিধান কৰা এই বগা ৰঙৰ শাৰীখনক লৈ সৃষ্টি হৈছে চৰ্চাৰ বিহাৰৰ মধুবনীৰ হস্ততাঁত শিল্পী পদ্মশ্ৰী দুলাৰী দেৱীয়ে উপহাৰ দিয়া শাৰী পৰিধান কৰি শনিবাৰে সংসদত 77 মিনিটৰ বাজেট ভাষণত 8 বাৰকৈ বিহাৰৰ নাম উল্লেখ কৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে অন্তিমবাৰ বিহাৰ ভ্ৰমণৰ সময়ত বিত্তমন্ত্ৰীগৰাকীক 53 বছৰীয়া দুলাৰী দেৱীয়ে মধুবনী শাৰীখন উপহাৰ হিচাপে দিছিল আৰু বাজেট দাখিলৰ বিশেষ দিনটোত বিহাৰৰ এই শাৰীখনকেই বাছি ল'লে বিত্তমন্ত্ৰীগৰাকীয়ে দৰাচলতে বিত্তমন্ত্ৰীগৰাকীয়ে বিহাৰৰ এই শাৰীখন পৰিধান কৰাৰ আঁৰৰ কাহিনীক লৈহে চৰ্চা হৈছে বিহাৰৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিত্তমন্ত্ৰীগৰাকীয়ে বাছি ল'লে উপহাৰ পোৱা এই বিশেষ শাৰীখন লগতে চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰত বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হ'ব বিহাৰত বিজেপি আৰু নীতিশ কুমাৰৰ জনতা দলসহ এনডিএ চৰকাৰ চলি থকাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত ৰাজ্যখনক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া বুলিও চলিছে চৰ্চা সেই অনুসৰিয়ে 2025ৰ বাজেটতো বিহাৰৰ বাবে ঘোষণা কৰা হ'ল কেইবাখনো আকৰ্ষণীয় আঁচনি বিহাৰৰ বাবে নতুন বিমানবন্দৰ স্থাপন মখনা বোৰ্ড স্থাপন ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ দৰে প্ৰকল্প বিহাৰৰ উন্নয়নৰ বাবে আগবঢ়োৱা হয় বাজেটত লগতে বিহাৰৰ উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বিভিন্ন বিষয়ও বাজেটত উত্থাপন কৰে বিত্তমন্ত্ৰীগৰাকীয়ে মুঠতে আন ৰাজ্যৰ তুলনাত বিহাৰক এইবাৰ বাজেটত দিয়া হ'ল সৰ্বাধিক প্ৰাধান্য কেইবাবে চৰ্চা হৈছে বিহাৰৰ লোকৰ দৃষ্টি আকৰ্ষণ তথা বিহাৰক লৈ বাজেটত লোৱা প্ৰকল্পসমূহৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে পৰিধান কৰি আহিল বিহাৰৰ পৰা উপহাৰ পোৱা এই বিশেষ শাৰীখন উল্লেখযোগ্য যে পূৰ্বৰ বাজেট দাখিলৰ সময়তো বিত্তমন্ত্ৰীগৰাকীয়ে পৰিধান কৰিছিল ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বিশেষ শাৰী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক